ডিস্টার্ব কিয় যাতে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱৰ সফল সামৰণি পৰে আহক আমি এটাই ভোটাধিকাৰ সাব্যস্ত কৰোঁ আৰু আনকো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাওঁ নিজৰ পচন্দৰ ছবিত ইভিএমৰ বুটাম টিপি কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই আজি আপোনালোকলৈ এখন বাটৰনাট আগবঢ়াম আৰু বাটৰনাটখন লিখি ওলাইছে আমাৰ শ্ৰদ্ধাৰ মকবুল হক ছাৰ আৰু সুনীল শৰ্মা ছাৰ আৰু বাটৰনাটখনত এই এটাই মেছেজ দিয়া আছে যে আমি কাক ভোট দিব লাগে কেনেকৈ ভোট দিব লাগে নিজৰ বিবেকক সুধি যোগ্য প্ৰাৰ্থীজনকে ভোট দিবলৈ সেই বিষয়ে এখন নাটক যুগুত কৰি ওলাইছে আৰু নাটকখন আপোনালোকৰ মাজলৈ এতিয়া আগবঢ়াইছো বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কি হল মাছনি কি হল ৰ ঐ ছোৱালী চোন মাছনি দেশত কি আইন কানুন নোহোৱা হ'ল নেকি হে যাৰ কি ইচ্ছা নিৰ্বিবাদে কৰিব পাৰে বছৰৰ পাছত বছৰ ভোট দি আমি এনে চৰকাৰ গঠন কৰি আহিছোঁ নহয়নে আচলতে কি হৈছে কওকচোন চোৱাচোন মাজনী সেই বদমাছজনীহে কণমানি ছোৱালীজনীক খুন্দাই হৈ গ'ল দেশত আইন কানুন নিয়ম নোহোৱা হ'ল দিন দুপৰতে যদি চহৰৰ মাছ মজিয়াত এনে ঘটনা ঘটে নিদিওঁ আমি ভোট নিদিওঁ কি লাভ হ'ব ভোট দি চৰকাৰ বনাই বল মাছনি ৰ'বচোন খুৰা ধৈৰ্য কৰক মই ছোৱালীজনীক মাতি দিছোঁ ছোৱালী ইফালে আছোঁ খুৰা আপোনাৰ কিন্তু এটা কথা লগত আমি আপোনাক নহ'লো কি কথা মাইনা কি হ'ল ফুটপাথেৰে গ'লে অলপ চাইজ দি যাবা আমাক ডিষ্টাৰ্ব কিয় দেখিলে খুৰা আপুনি ভাৰতৰ শাসন ব্যৱস্থা এনেই দোষ দি আছে কি আছা কথা ক'লে চাৰিওফালে খেলি মেলি দেখোঁ ভুল তোমাৰ ধাৰণা ভুল চোৱা ভণ্টি দেশৰ শাসন ব্যৱস্থাক দোষ কৰি যাবা এইটো কেনেকৈ হ'ব কিন্তু মই বুজি পোৱা নাই ৰ'ব খুৰা আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক ভোটাধিকাৰ আমাৰ সংবিধানিক মৌলিক অধিকাৰ 18 বছৰ প্ৰাপ্ত প্ৰত্যেকেই নিজৰ ভোটাধিকাৰ নিয়মমতে গ্ৰহণ কৰিব লাগিব আৰু ভোটাধিকাৰ নিৰ্ভয়ে সাব্যস্ত কৰিব লাগিব আৰু ভোটাধিকাৰৰ জৰিয়তে নিজৰ পচন্দৰ উপযুক্ত প্ৰাৰ্থীজনক ভোট দি লোকসভালৈ নিৰ্বাচিত কৰিব লাগিব নিৰ্বাচিতজনে যদি আমাক পাহৰি যায় সেইবাবে যোগ্যজনকে নিৰ্বাচিত কৰা হয় স্বৰ্গীয় ৰাইজ আপোনালোক সকলোৱে জানে যে ভোটাধিকাৰ আমাৰ মৌলিক অধিকাৰ গতিকে প্ৰাপ্তবয়স্ক সকলো লোকে নিজৰ পচন্দৰ উপযুক্ত প্ৰাৰ্থীজনক ভোট দিবলৈ ওলাই আহিব লাগিব তেতিয়াহে এখন সুস্থ সবল চৰকাৰ গঠন হ'ব যিখন চৰকাৰে নাগৰিকৰ নিৰাপত্তা আৰু সমস্যা সমাধান কৰিব পাৰিব আমি কিবা কৰিব পাৰিলে আমাৰো হ'বলগীয়া আছে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশখনত সকলোৰে সুস্থভাৱে হোৱাৰ অধিকাৰ আছে আমি চৰকাৰে সুবিধা পোৱা নাই চৰকাৰে আচলতে আমাক কিয় সুবিধা দিয়া নাই নাপাব উপযুক্ত স্থানত যোগাযোগ কৰক তাৰ বাবে আপুনি ভোট নিদিব সেইটো কেনেকৈ হ'ব হয় হে আজি এক কিলোমিটাৰ শুনিছোঁ দালালৰ পিছত দৌৰাতকৈ নিজ হাতে কাম কৰিব লাগিব নহয়নে বঢ়িয়া বুজিছে খুৰা দালালৰ পিছত দৌৰাতকৈ নিজে কৰিবলৈ চেষ্টা কৰক হয় দিয়া মাইনা মই সকলো বুজিলোঁ মই ভোটদান কৰিম আৰু আনকো ভোটদান কৰিবলৈ অনুৰোধ কৰিম বঢ়িয়া বিকাশ ময়ো ভোটদান কৰিম কিমান যে ভাল লাগিব মাজনী তোমাৰ বয়স হোৱা নাই নহয় 18 বছৰ হ'লে তুমি 6 নং ফৰ্মখন পূৰ্ণ কৰি ভোটাধিকাৰৰ বাবে আবেদন কৰিলে তুমি ভোট দিব পাৰিবা আৰু এটা কথা 8 নং ফৰ্মখন পূৰ্ণ কৰি ভোট গ্ৰহণ কেন্দ্ৰ সলনি কৰি ভোট দিয়াৰ বাবে সুবিধা কৰিব পাৰিবা আৰু কিবা বেলেগ সুবিধা আছে খুৰা আছে ভোটাৰ হেল্পলাইন মোবাইল এপৰ জৰিয়তে সকলো কথা জানিব পাৰি ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্বাচন নিকা আৰু সুস্থ হোৱাৰ বাবে নিৰ্বাচন বিধি ভংগ কৰাজনক চিফ ভিজিল আৰু 1950 হেল্পলাইনৰ জৰিয়তে সতৰ্ক কৰি দিয়াৰ ব্যৱস্থা কৰি দিছে আহক আমি এটাই ভোটাধিকাৰ সাব্যস্ত কৰোঁ আৰু আনকো নিজৰ ভোটাধিকাৰ মুক্ত আৰু নিঃসংকোচে সাব্যস্ত কৰিবলৈ অনুৰোধ জনাওঁ যাতে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱৰ সফল সামৰণি পৰে আহক আমি এটাই ভোটাধিকাৰ সাব্যস্ত কৰোঁ আৰু আনকো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাওঁ
নিজৰ পচন্দৰ ছবিত ইভিএমৰ বুটাম টিপি ভোট দিয়ক ভোট দিয়ক নিজৰ পচন্দৰ ছবিত ইভিএমৰ বুটাম টিপি ভোট দিয়ক ভোট দিয়ক ঐক্যবাদী ছবিত বুটাম টিপি ভোট দিয়ক ভোট দিয়ক ঐক্যবাদী ছবিত বুটাম টিপি ভোট দিয়ক ভোট দিয়ক ঐক্যবাদী ছবিত বুটাম টিপি দেশৰ গৰ্ব দেশৰ গৰ্ব দেশৰ গৰ্ব। যদি ভিডিওটো চাই কিবা এটা ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিওত লগ পাম। আজিলৈ সামৰিছো। বাই বাই, লাভ ইউ।